ষ্ট্ৰোক আৰু হাৰ্ট এটেক প্ৰতিৰোধী এটা ভ্যাকচিন নমস্কাৰ স্বাগতম জনাইছো আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ বাবে এই মুহূৰ্তত লৈ আহিছো ষ্ট্ৰোক বা হাৰ্ট এটেক আজি যদি আমি কিছু বছৰ পিছুৱাই যাওঁ হয়তো এই ধৰণৰ শব্দবোৰ আমি ইমান সহজে নুশুনিছিলো হাৰ্ট এটেক বা ষ্ট্ৰোকৰ দৰে ঘটনা খুব আসলতে কমকৈ হৈছিলে বুলি কল বা কৰবাত আসলতে সজাগতা নাছিল বা যিয়ে নহয় কিন্তু আমি কৰবাত নহয় কৰবাত এই শব্দকেইটা আজিৰ তাৰিখত যিমান ৰেলেভেন্ট হৈ পৰিছে আজিৰ তাৰিখত যিমান এটা ডাঙৰ শব্দ হৈ পৰিছে তেনেকুৱা হয়তো নাছিল হয়তো আপুনি এই কথাষাৰত অন্তত একমত হ'ব পাৰে বা হ'ব কিন্তু আজিৰ তাৰিখত ষ্ট্ৰোক বা হাৰ্ট এটেক ইমান এটা সাধাৰণ ঘটনা এটা হৈ পৰিছে বা ঘৰে ঘৰে হয়তো আপোনাৰ মোৰ কৰবাত নহয় কৰবাত কোনোবা এগৰাকী চিনাকি ব্যক্তি বা পৰিয়ালৰ সদস্য কোনোবা বয়োজ্যেষ্ঠ ব্যক্তি ষ্ট্ৰোকত আক্ৰান্ত হৈছে হয়তো হাৰ্ট এটেক হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আজিৰ তাৰিখত খুব ইয়াং লোক বা যিসকলৰ 30 বছৰৰ পৰা 40 বছৰৰ ভিতৰত তেনেকুৱা ধৰণৰ বহু লোকো হাৰ্ট এটেকত তেওঁলোকৰ মৃত্যু ঘটিছে বা তেওঁলোকৰ ষ্ট্ৰোক হৈছে কিহৰ বাবে হৈছে কিয় হৈছে এই ধৰণৰ পৰিৱৰ্তনৰ বিষয়ে গোটে বিশ্বই আজিৰ তাৰিখত গৱেষণা কৰি আছে কিন্তু এই মুহূৰ্তত মূল প্ৰসংগটোলৈ যদি আপোনালোকক লৈ আনো তেনেহলে সেই প্ৰসংগটো হৈছে এটা এনেকুৱা ভ্যাকচিন এই ভ্যাকচিনটো উদ্ভাৱন কৰা হৈছে এই ভ্যাকচিনটো ডেভেলপ কৰা হৈছে এই ভ্যাকচিনটোৱে ষ্ট্ৰোক বা হাৰ্ট এটেক হয়তো প্ৰতিৰোধ কৰিব পাৰিব অৰ্থাৎ ষ্ট্ৰোক বা হাৰ্ট এটেক হোৱাৰ যিবোৰ মূল কাৰণ সেই মূল কাৰণক ই হয়তো আৰম্ভণিতে ইয়াৰ বিৰুদ্ধে যুঁজ দি হয়তো এই ভ্যাকচিনটোৱে ষ্ট্ৰোক বা হাৰ্ট এটেকৰ পৰ্যায়লৈকে নোযোৱাকৈ বা তেনেকুৱা এটা পৰ্যায়লৈকে গৈ ব্যক্তিগৰাকীৰ যাতে কেতিয়াও মৃত্যু নঘটে তেনেকুৱা এটা হয়তো পৰিস্থিতি আনি দিব কিন্তু জানেনে কোনে উদ্ভাৱন কৰিছে এই ভ্যাকচিন বিধ যদিও বা উদ্ভাৱন কৰা হৈছে বা ভ্যাকচিন বিধৰ সম্পৰ্কে শেহতীয়াকৈ এখন মেডিকেল জাৰ্নেলত প্ৰকাশিত হৈছে এই ভ্যাকচিন ডেভেলপ কৰা হৈছে একাংশ চীনা বিজ্ঞানীৰ দ্বাৰা একাংশ গৱেষক যিয়ে শেহতীয়াকৈ এন্ডোৰ আসলতে যি কোনো ধৰণৰ ভ্যাকচিন বা আন প্ৰডাক্টৰ বিশেষকৈ হেলথ ৰিলেটেড প্ৰডাক্টৰ আমি দেখো যে বিভিন্ন ধৰণৰ তেনেকুৱা টেস্টিং হয় বা প্ৰয়োগ হয় তেনেকুৱা বিভিন্ন এক্সপেৰিমেন্টছ হয় আৰু এন্ডোৰৰ ক্ষেত্ৰ যি সমূহ এন্ডোৰক খুব হাই কোলেষ্টৰেল ডায়েট দিয়া গৈছিলে সেই এন্ডোৰৰ ওপৰত এটা তেওঁলোকে টেষ্ট কৰি পাইছে যে এই ভ্যাকচিন বিধ এবিধ নেনো ভ্যাকচিন এই ভ্যাকচিন বা এবিধ ককটেইল ভ্যাকচিন বুলি কোৱা হৈছে এই ভ্যাকচিন বিধে এটা খুব ভাল বাত এটা দেখুৱাইছে যে যদি এন্ডোৰৰ তাতে ই কাম দিছে ষ্ট্ৰোক বা হাৰ্ট এটেকৰ দৰে বা বিশেষকৈ ষ্ট্ৰোক বা হাৰ্ট এটেকৰ পূৰ্বৰ আমি এতিয়া এন্ডোৰৰ হাৰ্ট এটেক বা ষ্ট্ৰোকৰ কথা কোৱাতকৈ তাৰ পূৰ্বৰ যেটো আমাৰ ৰক্ত ধমনীত যিবোৰ প্লাক হয় ফেটি প্লাক হয় বা যিবোৰ গুট মাৰি যায় ফেট ডিপজিশন হয় সেইটো ই হবলৈ দিয়া নাই আৰু ইয়ে বাত মুকলি কৰিছে যে মানৱ শৰীৰটো যদি ই একে ধৰণেৰে কাম কৰে তেনেহলে মানৱ শৰীৰৰ যিবোৰ আৰ্টাৰি আছে বা ধমনী আছে তাত যদি ফেট ডিপজিট নহয় যি ফেট ডিপজিটে এটা সময়ত গৈ একেবাৰে সেই নলীবোৰ বন্ধ কৰি দিয়ে বা এনেকুৱা সেপাই আনে বা একেবাৰে সৰু কৰি দিয়ে বিন্ধা যে সেই পিনেৰে ব্লাডৰ চলাচল তেজৰ চলাচল হ'ব নোৱাৰে আৰু এটা সময়ত গৈ ষ্ট্ৰোক বা হাৰ্ট এটেক হয় সেই পৰ্যায়টোলৈ যোৱাৰ পূৰ্বে ই আসলতে ক্ৰিয়া কৰিব এই ভ্যাকচিন বিধে এবিধ খুব প্ৰমিসিং ভ্যাকচিন বুলি কোৱা হৈছে এবিধ খুব প্ৰমিসিং এটা ডেভেলপমেন্ট বুলি কোৱা হৈছে যদিও বা এতিয়া এন্ডোৰৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰি সেই নেনো ভ্যাকচিন বিধ তৈয়াৰ কৰিছে আজিৰ তাৰিখত এই ভ্যাকচিনটোক লৈ সমগ্ৰ বিশ্বতে হৈছে চৰ্চা কেনেকৈ এই ভ্যাকচিনটোৱে কাম কৰে হে আপোনালোকক জনাম কিন্তু তাৰ পূৰ্বে যদি এটা তথ্য দিওঁ আমাৰ ভাৰতবৰ্ষটো শেহতীয়াকৈ যদি চোৱা যায় প্ৰত্যেক ঘৰে ঘৰে আসলতে প্ৰত্যেক ঘৰে ঘৰে বুলি ক'লেও হয়তো কৰবাত বেছি কোৱা নহব যে কৰবাত নহয় কৰবাত কোনোবা এগৰাকী ব্যক্তি বা কোনোবা এগৰাকী চিনাকি ব্যক্তি হয়তো ষ্ট্ৰোক হৈছে বা প্ৰায় শুনা যায় একেবাৰে এনেকুৱা হৈ পৰিছে যে ষ্ট্ৰোক হৈছে বা চিকিৎসালয়সমূহত ষ্ট্ৰোক বা তেনেকুৱা হাৰ্ট এটেকত বা কাৰোবাৰ হাৰ্ট এটেক হৈছে কাৰোবাৰ হৃদক্ৰিয়া বন্ধ হৈছে তেনেকুৱা ধৰণৰ ঘটনা প্ৰায় দেখা যায় তেনেকুৱা সংখ্যক ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ইয়াং বা 30-40 বছৰৰ পৰা প্ৰায় 70 বছৰ মান বয়সলৈকে এই যেটো বয়সৰ গ্ৰুপ এই এজ গ্ৰুপত আসলতে বেছি হোৱা পৰিলক্ষিত হৈছে এই ষ্ট্ৰোকৰ ঘটনাবোৰ কিন্তু ষ্ট্ৰোক হোৱাৰ পূৰ্বে জিবিত আসলতে প্ৰক্ৰিয়া যে ধমনীবোৰ কেনেকৈ এটা সময়ত প্লাগ বা ফেটি ডিপজিট হৈ ফেট বা কোলেষ্টৰল আমি প্ৰায়ে জানো যে কোলেষ্টৰেলৰ বাবে কেতিয়াবা হাই কোলেষ্টৰেলৰ বাবে এই ধৰণৰ এটা পৰ্যায় আহিব গৈ পাৰে সেই ডিপজিটটো যেতিয়া প্লাক বিল্ডিং হৈ থাকে প্লাক বিল্ডিং হৈ বা সেই ফেট ডিপজিট আসলতে হৈ যেতিয়া সেই ধমনীবোৰ বন্ধ হৈ পৰে ইয়াক কোৱা হয় এথেৰোস্ক্লেৰোসিছ এথেৰোস্ক্লেৰোসিছৰ বাবে
সেই প্ৰক্ৰিয়াটোক আসলতে যেনেকৈ প্ৰিভেন্ট কৰিব পৰা যায় যেনেকৈ হে এথেৰস্ক্লেৰ'চিছক তাতেই আসলতে তাৰ বিৰুদ্ধে এই ভ্যাকচিনটোৱে কাম কৰি ষ্ট্ৰোক বা ব্লাড ক্লট হোৱা বা হাৰ্ট এটেক হোৱা পৰ্যায়লৈকে আসলতে যাবলৈ নিদিয়ে এইটো ভ্যাকচিন ডেভেলপ কৰিছে নানজিং ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি আৰু ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি অফ চাইনাই নেচাৰ জাৰ্নেল নেচাৰ কমিউনিকেশ্যনছত ইয়াক প্ৰকাশ কৰা হৈছে এই ইয়াৰে গোটেই তথ্যপাতি বা গৱেষণাৰ সবিশেষখিনি আৰু ই কেনেকৈ হাৰ্ট ডিজিজ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ বা হৃদৰোগ কেনেকৈ ই নিয়ন্ত্ৰণ কৰিব পাৰে কেনেকৈ হৃদৰোগৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ হ'ব পাৰে সেই গোটেইখিনি বিষয় সবিস্তাৰে ভাঙি পাতি তেওঁলোকে উল্লেখ কৰিছে কিন্তু ই কেনেকৈ কাম কৰে সেই যদি প্ৰক্ৰিয়াটোলৈ যদি আমি আহোঁ প্ৰথমে আমি জানি ল'ব লাগিব যে এই যেটো বেমাৰক টাৰ্গেট কৰাৰ এই ভ্যাকচিনটোৱে যেটো প্ৰক্ৰিয়া বিজ্ঞানীৰ দলটোৱে লৈছে আসলতে এই যে এথেৰস্ক্লেৰ'চিছৰ কথা কোৱা হৈছে এই নেনো ভ্যাকচিনটোৱে সেই বিধ বা সেই কণ্ডিশ্যনটোক ই ট্ৰিট কৰে যেতিয়া এথেৰস্ক্লেৰ'চিছ হেতু হৈছে এটা খুব সাধাৰণ এটা কণ্ডিশ্যন য'ত ফেট ডিপজিট কোলেষ্ট্ৰল ডিপজিট বা আন কোনো সাবষ্টেন্সৰ ডিপজিট হয় আমাৰ সেই ব্লাড ভেসেলবোৰৰ বা আৰ্টাৰীবোৰৰ ভিতৰত আৰু সেই নলীবোৰ যি বন্ধ কৰি পেলাই বা পৰৱৰ্তী সময়লৈ গৈ ই তেজ চলাচল বন্ধ কৰি দিব পৰা আহে আজি তাৰিখত বহুতেই শুনিছে হয়তো এনজিঅপ্লাষ্টি হয় বা ষ্টেণ্ট বহুৱা হয় বুলি যা কোৱা হয় বা কেতিয়াবা আমি দেখো যে হৃদৰোগৰ ক্ষেত্ৰত আসলতে সাৰ্জাৰীও হয় তেনেকুৱা ধৰণৰ আসলতে ইয়াক ট্ৰিট কৰা বহুখিনি ব্যৱস্থা আছে কিন্তু সেই পৰ্যায়টোলৈ নগৈ বা সেই পৰ্যায়টো পূৰ্বে ভ্যাকচিন যদি আহে তেনেহলে ই এটা ডাঙৰ এটা মেডিকেল এটা ডাঙৰ ডেভেলপমেন্ট হ'ব বা স্বাস্থ্যজনিত ক্ষেত্ৰখনত বা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এটা ডাঙৰ খোজ হ'ব বুলি ইয়াক কোৱা হৈছে এতিয়া ৰিস্ক ফ্যাক্টৰৰ কথা যদি কোৱা যায় প্ৰায় আমি দেখো যে যিসকল হাই কোলেষ্ট্ৰল থকা বা হাই ব্লাড প্ৰেছাৰ উচ্চ ৰক্তচাপত ভোগা বা মধুমেহ ৰোগত আক্ৰান্ত হৈ আছে মেদবহুলতা আছে তেনেকুৱা ব্যক্তিসকলৰ ক্ষেত্ৰত প্ৰায় এই সমস্যাটো অধিক হোৱা পৰিলক্ষিত হয় এই গোটেই কথাখিনি হেহতিয়াকৈ সাউথ চাইনা মৰ্নিং পোষ্টত এটা ৰিপৰ্ট আকাৰে প্ৰকাশিত হৈছে যে কেনেকৈ এই দলটোৱে কেনেকৈ এটা প্ৰটিন এন্টিজেন অৰ্থাৎ যি এন্টিজেনে আমাৰ ইমিউন ৰেসপন্স ট্ৰিগাৰ কৰে বা ইমিউন ৰেসপন্স আমাৰ বডিত আৰম্ভণি কৰে সেই ইমিউন ৰেসপন্সৰ বা সেই পদ্ধতিৰে ইয়াক কাম কৰোৱাৰ চেষ্টা কৰা হৈছে এই জিবিধ নেনো ভ্যাকচিন অৰ্থাৎ ই আমাৰ দেহৰ এটা এন্টিজেনৰ সৈতে মিলি ই কাম কৰিব আমাৰ বডিত ইমিউন ৰেসপন্স সৃষ্টি কৰিব আৰু সেই টাইনি একেবাৰে সূক্ষ্ম আইৰন অক্সাইড নেনো পাৰ্টিকলছৰ সৈতে লগ লাগি এই ইনফ্লেমেশন হোৱাটো ই বন্ধ কৰিব অৰ্থাৎ ইমিউন ৰেসপন্স এটা ট্ৰিগাৰ কৰি এথেৰস্ক্লেৰ'চিছক ই টাৰ্গেট কৰিব তেনেকুৱা ধৰণৰ আসলতে কবলৈ অকনমান জটিল কিয়নো বিজ্ঞানে যিখিনি সহজ ভাষাৰে তেওঁলোকে বুজাইছে কিন্তু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এইখিনি আসলতে বহু ইয়াত অন্তৰ্ভাগত আৰু বহুখিনি কথা আছে যিখিনি আপুনি মই আমি সাধাৰণ জন হিচাপে আমি হয়তো ঢুকি পোৱা অকনমান টান কিন্তু প্ৰক্ৰিয়াটো সহজভাৱে বুজোৱা হৈছে এই প্ৰতিবেদনত এই ধৰণেৰে যে ই সেই বিশেষ কণ্ডিশ্যনটো অৰ্থাৎ প্লাক ডেভেলপমেন্ট যেটো হয় বা যেটো কৰবাত জমা হৈ যায় ফেটি সাবষ্টেন্স হেতু ই টাৰ্গেট কৰিব আৰু যাৰ পৰিপ্ৰেক্ষিতত হেতু যদি ই টাৰ্গেট কৰে তেনেহলে ই সেই বডি ৰেসপন্স সৃষ্টি কৰি বা এই বিশেষ এন্টিজেনটোৰ জৰিয়তে কাম কৰি ই বন্ধ কৰিব পাৰিব তেনেকুৱা এটা এথেৰস্ক্লেৰ'চিছৰ দৰে এটা কণ্ডিশ্যন কিন্তু যিয়ে নহওক এতিয়া এণ্ডুৰৰ ওপৰতহে ট্ৰিটমেন্ট কৰা হৈছে বা এণ্ডুৰৰ ওপৰতহে হাই কোলেষ্ট্ৰল ডায়েট খোৱা এণ্ডুৰৰ ওপৰতহে তেওঁলোকে এই নেনো ভ্যাকচিনটো প্ৰয়োগ কৰিছে ইয়াক আসলতে হিউমেন বা ক্লিনিক্যাল ফেজলৈকে আহিবলৈকে তেনেকুৱা বহু সময় আছে কিন্তু ই এটা বাট মুকলি কৰিছে যি সময়ত আসলতে গোটেই বিশ্বই সাবলৈ গলে আমেৰিকাৰ কথা যদি আমি কম আমেৰিকাটো এই যেটো ষ্ট্ৰোক বা হাৰ্ট এটেকৰ সমস্যা এটো খুব ডাঙৰ এটা সমস্যা আজিৰ তাৰিখত ভাৰততো আমাৰ যিমান আমাৰ জনসংখ্যা খুবই ডাঙৰ সমস্যা এটা হৈ থিয় দিছে বিশেষকৈ যুৱ চাম বা খুব ইয়াং মানুহখিনিৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা ৰূপে থিয় দিছে গোটেই বিশ্বজুৰি বহুতেই ডেভেলপ কৰিবলৈ চেষ্টা কৰি আছে বুজিবলৈ চেষ্টা কৰি আছে যে কিহৰ বাবে এই ষ্ট্ৰোক বা হাৰ্ট এটেকৰ ঘটনাবোৰ বাঢ়িছে কিহৰ বাবে এই মধুমেহত আক্ৰান্ত হোৱাৰ ঘটনাবোৰ বাঢ়িছে হয় বহু সময়ত কোৱা যায় যে হয়তো আজিৰ তাৰিখৰ যেটো আমাৰ লাইফষ্টাইল যে বহি থকা যায় ব্যায়াম নকৰে বা এক্সাৰসাইজ একেবাৰে নোহোৱা বা তেনেকৈ বহি বহি কাম কৰা বা দেৰিকৈ খোৱা তেনেকুৱা ধৰণৰ কিছু লাইফষ্টাইলৰ কিছু কাৰণ থাকে যাৰ বাবে এই ধৰণৰ ঘটনা এটা সময়ত শৰীৰটোত সৃষ্টি হয় বা ষ্ট্ৰোক হাৰ্ট এটেক পৰ্যন্ত পৰ্যায়লৈকে যায়গৈ কিন্তু ইয়াৰ উপৰিও
আন ধৰণৰ বহু কি কাৰণ আছে এইবোৰ বিজ্ঞানীয়ে বুজিবলৈ চেষ্টা কৰি আছে ষ্ট্ৰোক হাৰ্ট এটেকৰ প্ৰত্যেক দিনে গৱেষণা নতুন নতুন ধৰণে হৈ আছে চিকিৎসা বিজ্ঞানত বহু উন্নতি হৈছে কিন্তু তাৰ মাজতে এই খবৰটোৱে যে চীনৰ এই বিজ্ঞানীৰ দলটোৱে তেওঁলোকে দাবী কৰিছে যে এটা ভ্যাকচিন হ'ব পাৰে যিয়ে ষ্ট্ৰোক বা হাৰ্ট এটেক ই ৰোধ কৰিব পাৰে ষ্ট্ৰোক বা হাৰ্ট এটেক হোৱা পৰ্যায়লৈকে হি শৰীৰটোক যাবলৈ নিদিব বা তেনেকৈ হি কাম কৰিব পাৰে তেনেহলে নিশ্চিত ৰূপত আজিৰ তাৰিখত এটা ডাঙৰ ডেভেলপমেন্ট বুলি ক'ব লাগিব চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ছোৱাত এই খবৰটো আসলতে তেওঁলোকে সেই তেওঁলোকে উদ্ভাৱন কৰিছে সেই উদ্ভাৱনী ফেজৰ পৰা তেওঁলোকে সেই ভ্যাকচিনটো সম্পূৰ্ণৰূপে কেনেকৈ ডেভেলপ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু আৰম্ভণি যেহেতু কৰিছে বা এণ্ড্ৰইড প্ৰয়োগৰ জৰিয়তে যেহেতু এটা ডাঙৰ খোজ এটা লৈছে পৰৱৰ্তী সময়ছোৱাত আমি অনুমান কৰিব পাৰো যে এই ভ্যাকচিনটো ডেভেলপ কৰিবলৈ এই বিজ্ঞানীৰ দলটোৱে পূৰ্ণ মাত্ৰাৰে চেষ্টা কৰিব আৰু যদি এই ভ্যাকচিনটো বজাৰলৈ আহে তেনেহলে সঁচাকৈ আজিৰ তাৰিখত ক'বলৈ গ'লে বহু ডাঙৰ উপকাৰ এটা হ'ব কিয়নো প্ৰত্যেক দিনে হাৰ্ট এটেক ষ্ট্ৰোকত আক্ৰান্ত হোৱা ৰোগৰ সংখ্যা সেয়া ভাৰতেই কক আমেৰিকাই কক চীনেই কক বা দেশৰ বা ইউৰোপ দেশেই কক বা ইউৰোপ মহাদেশেই কক বিভিন্ন ঠাইত কিন্তু বৰ উদ্বেগজনক হাৰত এই ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ সংখ্যা বা ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে এই মুহূৰ্তত বিদায় লম আপোনাৰ কি ক'বলগীয়া আছে বা আপুনি কি ভাবে এই ভ্যাকচিন সন্দৰ্ভত বা আপুনি ভাবেনে সঁচাকৈ এনেকুৱা ভ্যাকচিন এটা সম্ভৱ হ'ব বা হাৰ্ট এটেক ষ্ট্ৰোকক লৈ আমি আসলতে আমি যিমান হ'ব লাগিছিল সজাগ ইমান হয়নে নিশ্চিত ৰূপত কমেন্টছ কৰিব কমেন্টছ বক্স যেহেতু খোলা আছে মন্তব্য কৰিব আপোনাৰ বহুমূলীয়া মন্তব্যটো দিব